নমস্কাৰ মোৰ চেনেললৈ সকলোকে হাদৰে স্বাগতম জনাই আজি এই ধুনীয়া ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছো। এফালে কানু মনু ধ্ৰুৱ আৰু প্ৰখণ্ড মানে এইটো কানু নতুন ঘৰ 4 তাৰিখে ঘৰ লোৱা সকাম আছে গতিকে 4 তাৰিখে ঘৰ লোৱা সকাম আৰু অহাকালি অৰ্থাৎ 2 তাৰিখে কি হ'ব কানু ভাগৱত 2 তাৰিখে ভাগৱত পাতি মানে প্ৰথম ইহঁতি ঘৰতে সোমাব আৰু ঘৰত 4 তাৰিখে ৰাজহুৱাকে নাম পাতিছে ৰাইজক মাতিছে গতিকে 1 তাৰিখৰ ৰাতি এতিয়া ৰাতি 9:30 কেইটা বাজিলে চাব লাগিব টাইমটো 1 তাৰিখৰ ৰাতি এতিয়া 9:30 হ'ল 9:30 বজাত মুনুৱে পৰ্দা লগাই আছে কানুৱে কাম কৰি আছে আৰু এফালে প্ৰখণ্ড কি কৰি আছ তই কি কৰি আছ এই প্ৰখণ্ড এইটো কেপি মিলাই আছে আৰু এখন কি হয় কানু বিছনা এখন সুন্দৰ বিছনা ফ্লিপকাৰ্টত অৰ্ডাৰ দি আনিছে এটা দেখিছে বক্স দুটা বাক্স আহিছে এটা এইটো দিল্লী সে অলপ দীঘলটো আছে ইয়াৰ পৰা আছে এখন ধুনীয়া বিছনা আনিছে ভিডিঅ'টোত মই বিছনাখনৰ আনবক্সিংটো আৰু বিছনাখন ফিটিংটো দেখুৱাম বিছনাখন জাষ্ট আমি অকণমান খুলি চাম এতিয়া খুলি চোৱা দৃশ্যাংশখিনি দেখুৱাম আৰু ফিটিং কৰিবলৈ যিহেতু কোম্পানীৰ মানুহ আহিব গতিকে সেইখিনি আনবক্সিংটো হ'ব আৰু লগতে ফিটিংটো আপোনালোকক পাছত দেখুৱাম কাৰণ কেই তাৰিখে আহিব ফিটিং কেই তাৰিখে ফিটিং আহিব 3 তাৰিখ মানে পৰহি 3 তাৰিখে ফিটিং কৰিব মানে 3 তাৰিখৰ দিনা ভিডিঅ' আপোনালোকে ৰাতিলৈ পাই যাব এই ভিডিঅ'টো একেবাৰে সম্পূৰ্ণ কৰিম গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকক সম্পূৰ্ণ কৰিম মানে কি ইয়াৰ পাছৰখিনি আপোনালোকে 3 তাৰিখৰ ভিডিঅ'টো দেখাই পাব গতিকে একেলগে এডিট কৰি দুইটা ভিডিঅ' সংযোজন কৰিম গতিকে 3 তাৰিখে কমপ্লিট ভিডিঅ'টো 3 তাৰিখৰ ভিডিঅ'টো পাই যাব গতিকে আপোনালোকে এই ভিডিঅ'টো আগবঢ়ালোঁ এটা সুন্দৰ ভিডিঅ' বিছনা আনবক্সিঙৰ লগতে কানুৰ নতুন ঘৰৰ গতিকে চাই থাকক নিয়ৰ এক স্বপ্ন আৰু এইয়া বাকচ দুটা আপোনালোকক ইতিমধ্যে প্ৰথমতেতো দেখুৱাইছোঁ তথাপি এয়া দেখুৱাই দিছোঁ বাকচ দুটা আৰু এয়া ফিটিং দিন মানে 3 তাৰিখৰ দিনত 3 তাৰিখৰ দিনটোত এয়া ফিটিং কৰিবলৈ আহি গ'ল দুজন ভাইটি আৰু তেওঁলোক আহিছে দুলীয়াজানৰ পৰা কোম্পানী হৈছে ডিব্ৰুগড় সিহঁতৰ মানে অফিচ ডিব্ৰুগড়ৰ যোগেদি সিহঁতি দুলীয়াজানৰ পৰা আহিছে ভাইটি দুজন ফিটিং কৰিবলৈ গতিকে এখন সুন্দৰ বিছনা বক্স পালেং নহয় কি হয় আৰু মুঠতে বিছনা আৰু ধৰি লওক বিছনা গতিকে এই সুন্দৰ বিছনাখন আপোনালোকক সম্পূৰ্ণ ফিটিং শেষ কৰালৈকে দেখুৱাই থাকিম মাত্ৰ ভিডিঅ'টো চাই থাকিব কাৰণ ভিডিঅ'টো যথেষ্ট দীঘল হৈছে আৰু কাটি কুটি যিমান পাৰোঁ সৰু কৰিবলৈ চেষ্টা কৰিছোঁ তথাপিও দেখুৱাবলগীয়াখিনি দেখুৱাই গৈ আছোঁ আপোনালোকে মাত্ৰ চাই গৈ থাকক নিয়ৰ এক স্বপ্নৰ যোগেদি এই বক্স পালেংখন ফিটিঙৰ সম্পূৰ্ণ দৃশ্য বক্স দুটাৰ ভিতৰত থকা সম্পূৰ্ণ মেটেৰিয়েলছখিনি উলিয়াই ল'লে প্ৰথমে আৰু উলিয়াই লৈ তাৰ লগতে অহা আপোনাৰ গুটকাবোৰ এই ফুটাবোৰত প্ৰথমে ভৰাই ল'লে তাৰপিছত গুটকাবোৰ ভৰাই লৈছে সিহঁতৰ নিজস্ব অনুপাতে যিটো হিচাপত য'ত ভৰাব লাগে ফুটাটো ধেৰ আছে আমাক ভৰাব দিয়া হ'লে ক'ত ভৰালোঁ হয় ঠিকনা নাই গতিকে সেনেকুৱা সিহঁতি নিজে জানে যিহেতু গতিকে সিহঁতৰ অনুপাতে সেইবোৰত গুটকাবোৰ প্ৰথমে ভৰাই লৈছে আৰু গুটকা লগোৱা দৃশ্যখিনি আপোনালোকে দেখি আছে আৰু গুটকাবোৰ সোমোৱাই হোৱাৰ পাছতেই তাত স্ক্ৰু আহিছে কিছুমান আৰু স্ক্ৰুবোৰ এতিয়া সেই ড্ৰিলটোৰ সহায়ত স্ক্ৰুবোৰ সেই গুটকা যিবোৰত গুটকা মাৰিছিলে সেইবোৰতে এইবোৰ এনেধৰণে স্ক্ৰুবোৰ ভৰাই লৈছে এই দেখিছে স্ক্ৰুবোৰ আৰু স্ক্ৰুবোৰ ভৰাই লোৱাৰ পাছতেই আপোনাৰ সেই স্ক্ৰুবোৰৰ বিপৰীতে থকা বৰ্ডখনত তাত এনেকৈ গুটকা ভৰাই লৈছে আৰু একে স্ক্ৰু ইখন বৰ্ডত এবাৰ ভৰাই লৈছে আৰু সিখন বৰ্ডত হেঁচি সোমোৱাব
আৰু হেনেকৈ লক হৈ যাব প্ৰতিখন বোৰ্ড আপোনালোকে মাত্ৰ চাই থাকক ভিডিঅ'টো সকলোখিনি বুজি পাব এয়া চাওক এয়া দেখিছে স্ক্ৰু থকা বৰ্ডখন কেনেকৈ তাৰ বিপৰীতে থকা বৰ্ডখনত সোমাই গৈছে প্ৰতিটো বস্তু জোখৰ অনুপাতেই পঠিয়াইছে কেৱল ফিটিং কৰিব লাগে আৰু নাজানিলেতো নহ'ব যথেষ্ট ডাঙৰ বিচনাখন আৰু লগতে প্ৰতিখন বৰ্ড ক'ত কেনেকৈ খাপ খাব সেয়া তেখেতসকলে জানিব বা ড্ৰয়িংখন আমি চালেও বুজি নাপাওঁ নেক্সট যদি কেতিয়াবা অৰ্ডাৰ দিওঁ ভিডিঅ'টো চাই কৈ থাকিম আকৌ ৰখাম এটা বোলে ভুলতে সোমাই গ'ল বোলে কব্জা না কাহিনীটো কৈছোঁ আৰু এনেই আৰু জকি আমাৰ দীপান্ত তালুকদাৰে সুধিছে বানপানী হ'লে বেয়া হ'ব নাই বা পানী সোমালে বেয়া হ'ব নাই হ'ব বুলি কোৱাৰ কাৰণে তেখেতে ৰাম কৈছে তেখেতে নালাগে হেনে এনেকুৱা বিচনা ফিটিং কৰিবলৈ প্ৰায় 1.5 ঘণ্টামান সময় লৈ ল'লে গতিকে যথেষ্ট হৈছে ভিডিঅ'টো দীঘল তথাপি যিমানখিনি পাৰোঁ মই ছুটি কৰিব চেষ্টা কৰিছোঁ আপছ কিং বেড নেকি ড্ৰয়িং এছেম্বলি ফিনিছ ড্ৰয়িং চাই পটককৈ একো বুজি নাপাওঁ আমি আৰু চাওঁতে এয়া স্ক্ৰু ফিটিং কৰিও মূৰৰ ফালৰ যিখন বৰ্ডখন প্ৰায় ফিটিং সম্পূৰ্ণই হৈছে আৰু ইয়াৰ পাছতে বিচনাখনৰ বাকী পৰৱৰ্তী অংশসমূহ ফিটিং কৰিব আৰু এয়া আপোনালোকৰ সন্মুখত দেখিলে বিচনাৰ পৰা ফ্ৰেমটো ফিটিং সম্পূৰ্ণ হৈ গ'ল এতিয়া তলৰ বৰ্ডখিনি আৰু ওপৰৰ বৰ্ডখিনি লগাবলৈ বাকী আছে
গতিকে চাই আছে, আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে। ভাল পাবলৈ আৰু কি আছে, বিচনা এখন ফিটিঙৰ সম্পূৰ্ণ দৃশ্য দেখুৱাবলৈ চেষ্টাহে কৰিছোঁ। কানু ওৰফে নৱজ্যোতি তালুকদাৰৰ নতুন বিচনা, সেইটোকে ভিডিঅ' আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে চাই গৈ আছে, আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব বুলিয়ে ভাবিছোঁ। এয়া চাওক, আপোনালোকৰ চকুৰ সন্মুখতে তলৰ বৰ্ডখিনি লগাই সম্পূৰ্ণ কৰিলে। এতিয়া লগাবলৈ কেৱল বাকী আছে ওপৰৰ বৰ্ড ছখন। ওপৰৰ ছখন বৰ্ড লগালে বুলি ক'লে আপুনি তুলি পাৰি কেৱল মাত্ৰ শুবলৈহে বাকী। গতিকে আপোনালোকৰ চকুৰ সন্মুখতে OPUS কি হ'ব প্ৰনাউন্স উচ্চাৰণ কৰিলে অপচ হ'ব চাগে, কিং বেড আপোনালোকৰ সন্মুখত প্ৰায় ৰেডি মানে ৰেডি হৈয়ে গ'ল আৰু। গতিকে নিয়ৰ এক স্বপ্নৰ যোগেদি নৱজ্যোতি তালুকদাৰৰ ফ্লিপকাৰ্টত অৰ্ডাৰ কৰা বিচনাখন আপোনালোকৰ আগত আনবক্সিং লগতে ফিটিং সম্পূৰ্ণ দৃশ্যখিনি ভিডিঅ' আকাৰে দেখুৱাবলৈ যত্ন কৰিলোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব, কমেণ্ট কৰিব। কেৱল মোৰ চেনেলটো এটা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।